নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। সামগুৰি সমষ্টিত বন্ধ হ'ল ৰকিবুল হুছেইনৰ গো মাংসৰ দোকান। দিল্লীত এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সামগুৰি সমষ্টিত গো মাংস বিতৰণ কৰি বিজেপি জয়ী হোৱা বুলি ৰকিবুল হুছেইনে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে ২৫ বছৰে তেওঁলোকে গো মাংস বিতৰণ কৰিয়েই জয়ী হৈ আহিছে। এইবাৰ গো মাংসৰ দোকানখন বন্ধ কৰি দিলো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে সংবাদমেলত ৰকিবুল হুছেইনে ফাইল দেখুৱাই মুখ্যমন্ত্ৰীক দিয়া ভাবুকি সন্দৰ্ভতো কৰিলে তীব্ৰ কটাক্ষ। ৰকিবুল হুছেইনৰ গাত অখিল গগৈৰ ভূত লম্ভা বুলিও তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। ২০০৮ৰ পৰা ২০১০ চনলৈ অখিল গগৈয়ে ফাইল দেখুৱাই আহিছে। অসমৰ ইছলাম ধৰ্মী মানুহ গো মাংস খায়, এইটোতো নতুনত্ব একো নাই। এতিয়া আমি কৈছোঁ যে ৰাজহুৱা স্থানত নাখাব, হোটেল বা ৰেষ্টুৰেণ্টত নাখাব। এতিয়া ইয়াত নতুনত্ব কি আছে? ৰকিবুল হুছেইন ডাঙৰীয়াই কৈ আছে যে চামুগুৰিত মুছলমান মানুহে গো মাংস খালে। এতিয়া সেইটো মই খাইছে নাই খোৱা, এতিয়া মই গৈ কেনেকৈ তাক ইনকুৱাৰী কৰিব পাৰোঁ? এইটো ৰকিবুল হুছেইনে ইনকুৱাৰী কৰিব পাৰে তেওঁৰ সমষ্টিত। আজি ইমান দিনে যদি গো মাংস চামুগুৰিৰ মুছলমান মানুহে খোৱা নাছিল, এইবাৰ প্ৰথমবাৰৰ কাৰণে খাইছে, তেতিয়া এইটো তেওঁহে জানিব তথ্য। তেওঁ ইনডাইৰেক্টলি এইটোৱে কৈছে যে চামুগুৰিত আগতে মই গো মাংস বিলায়ে জিকি আছিলোঁ। তেওঁ সেইটোৱে কোৱা নাই জানো? যোৱা ২৫ বছৰত তেওঁ জিকিলে, তেওঁৰ দেউতাক জিকিলে। তাৰমানে ইমান দিন তেওঁলোকে গো মাংস বিলায়ে জিকিছিল। এতিয়া মই দোকানখন বন্ধ কৰি দিলোঁ। গোমাংস বিতৰ্কক লৈ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ। সামগুৰিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল সংখ্যালঘু ৰাইজ। গেৰুৱা তিনিআলিত সংখ্যালঘু ৰাইজে দাহ কৰিলে সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিকৃতি। ৰকিবুলৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে উত্তাল হৈ পৰিল সামগুৰিৰ ৰাজপথ। অসম চৰকাৰে ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিছে সংখ্যালঘু ৰাইজে। সংখ্যালঘু ৰাইজে ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰত্যাখ্যান কৰাৰ কাৰণে তেখেতে যি এক প্ৰতিশোধমূলক আচৰণ কৰি আছে, আৰু এই প্ৰতিশোধমূলক আচৰণ কৰি সংখ্যালঘু ৰাইজৰ ওপৰত যি এক মিছা অভিযোগ আনিলে যে সংখ্যালঘু ৰাইজে গৰুৰ মাংস খাই পেলাই বিজেপিক ভোট প্ৰদান কৰিছে। আচলতে এইবোৰ কথা ৰাজনীতিত শোভা নাপায়। নগাঁৱৰ মুছলিম হোটেলত বহি ১ কেজি গৰু মাংস একেবাৰে খাই উঠা ব্যক্তিজনৰ মুখত এনে কথা কোনো কাৰণত শোভা নাপায়। ৰকিবুল হুছেইনৰ বিৰুদ্ধে আপোনালোকে দেখা পাইছে যে সংখ্যালঘু মানুহ স্বতঃস্ফূৰ্তভাৱে এইকাৰণে ওলাই আছে যে তেখেতে সংখ্যালঘু মানুহৰ ইমান দিন যি জননেতা বুলি ভাবি আহিছিল সংখ্যালঘু মানুহে, কিন্তু তেখেতে যিহেতু তেওঁৰ পুত্ৰক এই সমষ্টিৰ পৰা বিধায়ক বনাব খুজিছিল, কিন্তু তেওঁৰ পুত্ৰ হৰাৰ পিছত তেওঁ মানসিকভাৱে ভাৰসাম্য হেৰুৱাই বিভিন্ন ধৰণৰ আবুল তাবুল বকিব আৰম্ভ কৰিছে। গোমাংস বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামগুৰিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই। কংগ্ৰেছক শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান বিজেপি বিধায়কজনৰ। গোটেই বিষয়টো কংগ্ৰেছে এটা বেলেগ ধৰণৰ ৰাজনীতি কৰিবলৈ চাই আছে, আৰু আপোনালোকে দেখিছে যে ৰকিবুল হুছেইন ডাঙৰীয়াই নিৰ্বাচন হাৰাৰ পিছত কংগ্ৰেছ দলে গোটেই বিষয়টো এটা বেলেগ দিশত গতি কৰাব চাইছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসম কেবিনেটে যিটো সিদ্ধান্ত লৈছে, অসমৰ সমূহ সচেতন ৰাইজে, হিন্দু হওক মুছলমান হওক, সকলোৱে এই ক্ষেত্ৰত সমৰ্থন জনাইছে। কাৰণ এইটো এটা পাৰস্পৰিক সম্প্ৰীতিৰ কথা, আৰু সকলোৱে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিছে। মই কংগ্ৰেছকে ধৰি পেলাই ৰকিবুল হুছেইন ডাঙৰীয়াকে ধৰি পেলাই যিসকলে গোটেই বিষয়টো এটা বেলেগ দিশত গতি কৰাবলৈ চাইছে, তেওঁলোকক মই অনুৰোধ জনাম যে আমাৰ যি সম্প্ৰীতি আৰু ৰাইজৰ আমাৰ চৰকাৰৰ যিটো এটা গুডউইল, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যিটো বিষয় সন্মুখত লৈ পেলাই, যিটো ইণ্টেনশ্যন সন্মুখত লৈ গোটেই বিষয়টোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, মই অনুৰোধ জনাম যে এই বিষয়ত যাতে তেওঁলোকে সমৰ্থন দিয়ে। গোমাংস বিতৰ্ক সন্দৰ্ভত চৰকাৰক সমালোচনা কৰিবলৈ গৈ গুৰুজনাৰ প্ৰসংগত টানি আনিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে চাউলুং চুকাফাক কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ। সামগুৰি সমষ্টি দখলৰ বাবে বিজেপিয়ে চূড়ান্ত পৰ্যায়লৈ যোৱা বুলি অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই। অসমৰ সৰ্বকালৰ যিজন আটাইতকৈ শক্তিশালী নেতা আছিলে, সেইগৰাকীৰ নাম হৈছে চাউলুং চুকাফা। সৰ্বকালৰ আটাইতকৈ শক্তিশালী নেতা।
তেওঁ যেতিয়া আটাইতকৈ শক্তিমান আছিলে তেতিয়াও কেতিয়াও কাৰো খাদ্যাভাসত হাত দিয়া নাছিলে, কাৰো সংস্কৃতি ৰীতি নীতি পৰম্পৰাত চাওলুং চুকাফাই হাত দিয়া নাছিলে। আৰু সমগ্ৰ অসমীয়া জাতীয় সত্তাৰ যাক আমি গুৰু বুলি ভাবোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল বুলি কৈ থৈ গৈছে। সকলোকে লৈ বৃহত্তৰ অসমীয়া সমাজৰ যিটো ভেটি নিৰ্মাণ কৰিছিলে, তেওঁ কেতিয়াও আমাক এনেকুৱা কথা কোৱা নাই যে আনৰ ধৰ্মত, আনৰ পৰম্পৰা ৰীতি নীতিত, আনৰ আচাৰ ব্যৱহাৰ, সাজ পোছাক, খাদ্যত আমি কোনোবাই হস্তক্ষেপ কৰিব লাগে বুলি। তেওঁ অসম আৰু অসমীয়া জাতিয়ে চুকাফা আৰু শংকৰদেৱে দেখুৱাই থৈ যোৱা পথত চলিব। গুৱাহাটীত সিল কৰিলে গো মাংস বিক্ৰী কৰা দুখন হোটেল। জালুকবাৰীত গো মাংস বিক্ৰী কৰা হোটেল সিল GMC কৰ্তৃপক্ষৰ। জালুকবাৰীৰ মোগল দৰবাৰ আৰু দৰং হোটেল সিল কৰে। চৰকাৰে গো মাংস নিষিদ্ধ কৰাৰ পিছতে কঠোৰ হয় প্ৰশাসন। গো মাংস বিক্ৰী কৰা হোটেলৰ বিৰুদ্ধে মহানগৰীত চলিছে মাৰাথন অভিযান। দুখনকৈ হোটেল এই মুহূৰ্তত সিল কৰা হৈছে। জালুকবাৰীত গো মাংস বিক্ৰী কৰা হোটেল সিল কৰিছে GMCয়ে। জালুকবাৰীৰ মোগল দৰবাৰ আৰু দৰং হোটেল সিল কৰা হৈছে। চৰকাৰে গো মাংস নিষিদ্ধ কৰাৰ পিছতে কঠোৰ প্ৰশাসন। গো মাংস বিক্ৰী কৰা মহানগৰীৰ তথা বিভিন্ন প্ৰান্তৰ হোটেলত চলিছে এতিয়া অভিযান। চৰকাৰে যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তক আমি সঁচাকৈ আদৰণি জনাইছোঁ আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই চেগতে আমি ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে যাতে এনেকুৱা অকল জালুকবাৰী বুলিয়ে নহয় আৰু বিভিন্ন তেনেকুৱা অঞ্চল আছে, সেই অঞ্চলসমূহতে যাতে প্ৰশাসনে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি এইসমূহ সিল কৰাৰ। দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ ভূপেন বৰাৰ। ২৬ নিৰ্বাচন সন্দৰ্ভত ৰাহুল গান্ধীৰে আলোচনা। উপ নিৰ্বাচনৰ ফলাফলক লৈ ৰাহুল গান্ধীৰে পৰ্যালোচনা। বিৰোধী দলৰ মিত্ৰতা সন্দৰ্ভতো ৰাহুল গান্ধীৰে আলোচনা ভূপেন বৰাৰ। বিৰোধী দল এক হৈ আগবঢ়াৰ পোষকতা ভূপেন বৰাৰ। উপ নিৰ্বাচনত কংগ্ৰেছৰ কৌশলগত ভুল স্বীকাৰ ভূপেন বৰাৰ। আমাৰ AICC প্ৰাক্তন সভাপতি শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়াক এতিয়া 10 জনপথত লগ পাওঁ আৰু অসমৰ গোটেই সাম্প্ৰতিক যিটো পৰিস্থিতি আৰু 2026ৰ কাৰণে দলৰ সভাপতি হিচাপে মই কি ভাবিছোঁ আৰু তেখেতৰ মতামত, এই গোটেই কথাখিনি পুংখানুপুংখভাৱে আলোচনা কৰোঁ। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যিধৰণে আগৰ পৰা সহায় সহযোগ আমাক কৰি আছিলে, দিহা পৰামৰ্শ দি আছিলে, আজিও তেখেতে আমাক যে সম্পূৰ্ণৰূপে যে সহায় কৰিব 2026ত নিৰ্বাচনী যুঁজত জয় হ'বৰ কাৰণে, সেইটো তেখেতে আমাক কৈছে। এলায়েন্সৰ সম্পৰ্কতো কথা পাতিছোঁ। মই তেখেতক জনাইছোঁ যে বিজেপি বিৰোধী ৰাজনৈতিক যিখিনি দল আছে, যিবিলাক সংগঠন আছে, যিখিনি ব্যক্তি আছে, গোটেইখিনিকে লগত লৈ চলিব বিচাৰোঁ। তেখেতে সন্মতি দিছে। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত, হৈ যোৱা উপ নিৰ্বাচনৰ সম্পৰ্কত যিখিনি কথা দলীয়ভাৱে তেখেতক অৱগত কৰাৰ প্ৰয়োজন আছিলে, সেইখিনি অৱগত কৰিছোঁ। মিত্ৰতাৰ পক্ষত মই আৰম্ভণিৰ পৰা আছোঁ। আপোনালোকে জানে এই বিৰোধী ঐক্য মঞ্চ, পাছত যিটো অসম সন্মিলিত মঞ্চ, সেইটো জন্মদাতা হিচাপেই আগভাগ লৈছিলোঁ। আৰু যিদিনাখন উপ নিৰ্বাচনক লৈ কিছু অসুবিধা হৈছিলে, সেইদিনাখনো মই কৈছিলোঁ যে এইটো সাময়িক, কাৰণ সেই উপ নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাত আমি সাধাৰণ নিৰ্বাচনত অসমৰ ৰাইজৰ স্বাৰ্থ জড়িত যিটো বিষয়, অসমৰ ৰাইজে যিটো বিচাৰিছে বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক ফেচিবাদী শক্তিক পৰাজিত কৰিবৰ কাৰণে, সেইটোত আমি আপোচ কৰিব নোৱাৰোঁ। আৰু সেই আপোচবিহীন যুঁজখনক আগুৱাই নিবৰ কাৰণে বিজেপি বিৰোধী কেৱল ৰাজনৈতিক দলেই নহয়, বিভিন্ন সংগঠন আছে, বিভিন্ন ব্যক্তি আছে, আপোনালোকৰ সংবাদ মাধ্যমৰ মাজতো আছে। আমি সকলোকে একত্ৰিত হোৱাটো বিচাৰিছোঁ, কোনোবা প্ৰকাশ্যে, কোনোবাই পৰোক্ষভাৱে, কিন্তু আমি একেলগ হোৱাটো বিচাৰিছোঁ। আৰু সেইটো কৰিবৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা আজি তেখেতৰ পৰামৰ্শ বিচাৰিছিলোঁ। আপোনালোকে জানি ভাল পাব যে তেখেতেও আগৰ পৰাই অসমত বিজেপি বিৰোধী শক্তিসমূহ একত্ৰিত হোৱাটো বিচাৰে। ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছতে অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক'লে, কম দিনৰ বাবে মই মন্ত্ৰী হ'ব বিচৰা নাই, সেইকাৰণে মই আশাও কৰা নাছিলোঁ। মই মন্ত্ৰী হ'লে কাম কৰিবৰ কাৰণে মন্ত্ৰী হ'ম।
অহংকাৰ লৈ মই মন্ত্ৰিত্ব গ্ৰহণ কৰিব নিবিচাৰো, কম দিনত কাম কৰিবলৈ অধিক সুযোগ নাথাকে। মই নিজে ভাবোঁ যে মই এই অলপ দিনৰ কাৰণে এটা মন্ত্ৰী পদ লৈ মই সেই মন্ত্ৰীসভাৰ অলংকাৰ হৈ থাকিব বিচৰা নাই। মই যদি মন্ত্ৰীও কাম কৰিম, মই কাম কৰিবৰ কাৰণে মন্ত্ৰী হ'ম, অলংকাৰ হিচাপে মই মন্ত্ৰী পদ ল'ব বিচাৰোঁ। মই নিজে ভাবোঁ যে মই এই অলপ দিনৰ কাৰণে এটা মন্ত্ৰী পদ লৈ মই সেই মন্ত্ৰীসভাৰ অলংকাৰ হৈ থাকিব বিচৰা নাই। মই যদি মন্ত্ৰীও কাম কৰিম, মই কাম কৰিবৰ কাৰণে মন্ত্ৰী হ'ম, অলংকাৰ হিচাপে মই মন্ত্ৰী পদ ল'ব বিচাৰোঁ। 6 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব গুণোৎসৱ। ষষ্ঠবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ'ব গুণোৎসৱ। 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব গুণোৎসৱ। 6 জানুৱাৰীত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ, দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ 17 জানুৱাৰীত, 5 ফেব্ৰুৱাৰীত হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। 35খন জিলাৰ 39,65,81,81 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব গুণোৎসৱত। পূৰ্বতকৈ পৃথক হ'ব এইবাৰৰ গুণোৎসৱ। গুণোৎসৱত ব্যৱহাৰ হ'ব ৱেব পৰ্টেল। ইউনিফৰ্মৰ ওপৰত মূল্যাংকন কৰা হ'ব গুণোৎসৱত। জিলাই জিলাই ইউনিফৰ্মৰ পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। নিকা গুণোৎসৱ অনুষ্ঠিত কৰাৰ লক্ষ্য শিক্ষামন্ত্ৰীৰ। ইফালে পুনৰ অনুষ্ঠিত হ'ব শিক্ষক নিযুক্তি পৰীক্ষা। 29 ডিচেম্বৰত অনুষ্ঠিত হ'ব টেট। মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদৰ বাবে হ'ব পৰীক্ষা। মুঠ ৯,৭17টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। স্নাতক শিক্ষকৰ পদ হৈছে ৮,২৩০টা। স্নাতকোত্তৰ শিক্ষকৰ ১,৪৮৭টা পদৰ বাবে হ'ব টেট নিযুক্তি পৰীক্ষা। 29 ডিচেম্বৰত আন এক বৃহৎ নিযুক্তি পৰীক্ষা হ'বলৈ গৈ আছে। 29 ডিচেম্বৰ ধাৰ্য কৰা হৈছে টেট নিযুক্তি পৰীক্ষাৰ দিন। মুঠ ৯,৭17টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। ইয়াৰে ৮,২৩০টা পদ হৈছে স্নাতক শিক্ষকৰ পদ, আনহাতে স্নাতকোত্তৰ শিক্ষকৰ পদ হৈছে ১,৪৮৭টা। 29 ডিচেম্বৰত অনুষ্ঠিত হ'ব টেট নিযুক্তি পৰীক্ষা। নিয়মীয়া তালাচীৰ সময়ত ৰাজ্যসভাৰ পৰা ধন জব্দ। ৰাজ্যসভাৰ ২২২ নম্বৰ আসন সংলগ্ন ড্ৰয়াৰৰ পৰা নোটৰ বান্দিল জব্দ কৰাৰ কথা ৰাজহুৱা কৰিলে ৰাজ্যসভাৰ অধ্যক্ষ তথা উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে। ধন জব্দ হোৱা আসনখন কংগ্ৰেছ সাংসদ অভিষেক মনু সিংভিৰ বুলি জনাইছে ৰাজ্যসভাৰ অধ্যক্ষই। জগদীপ ধনখৰৰ এই ঘোষণাৰ পাছতে প্ৰতিবাদত উত্তাল হ'ল বিৰোধী শিবিৰ। ৰাজ্যসভাৰ অধ্যক্ষ তথা উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ দাবী একেমুখে অস্বীকাৰ কৰিছে অভিষেক মনু সিংভিয়ে। বৃহস্পতিবাৰে 12:57 ৰাজ্যসভাত উপস্থিত হোৱাৰ সময়ত নিজৰ পকেটত কেৱল এখন 500 টকীয়া নোট থকা বুলি স্পষ্ট কৰি দিয়ে অভিষেক মনু সিংভিয়ে। ৰাজ্যসভাৰ কেণ্টিনত অযোধ্যাৰ সাংসদ অৱধেশ প্ৰসাদৰ সৈতে আধা ঘণ্টা কথা পতাৰ পাছত দুপৰীয়া 1:30 বজাত ৰাজ্যসভাত ত্যাগ কৰাৰ কথা জনাই অভিষেক মনু সিংভিয়ে। আনফালে ঘটনা তদন্ত সম্পূৰ্ণ নোহোৱাকৈ অভিষেক মনু সিংভিৰ নাম ঘোষণাৰ বিৰোধিতা কৰিছে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই। বিপৰীতে ধন উদ্ধাৰ হোৱা আসনৰ লগতে সেই আসনত বহা লোকজনৰ নাম লোৱাত কোনো বাধা থাকিব নোৱাৰে বুলি ভাষ্য দিয়ে অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৱে। ৰাজ্যসভাত অভিষেক মনু সিংভিৰ আসন সংলগ্ন ড্ৰয়াৰৰ পৰা ধনৰ বান্দিল জব্দ হোৱা ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে বিজেপি অধ্যক্ষ জে.পি. নাড্ডাই। বিজেপিৰ এনে দাবীৰ বিপৰীত স্থিতি লৈছে বিৰোধী শিবিৰে। গৌতম আদানী কাণ্ডৰ চৰ্চাৰ বাবে অনুমতি নিদিয়া শাসকীয় পক্ষই অভিষেক মনু সিংভিৰ আসন সংলগ্ন ড্ৰয়াৰৰ পৰা নোটৰ বান্দিল জব্দ কৰা ঘটনাক হাস্যকৰ আখ্যা দিছে শিৱসেনাৰ উদ্ধৱ গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে। এনে অভিযোগ প্ৰতি অভিযোগক লৈ শুকুৰবাৰে পুৱাৰ পৰাই উত্তাল হ'ল দেশৰ ৰাজনীতি। ঔষধৰ নামত কি খাই আছো আমি? নিম্নমানৰ ঔষধ, ভেজাল ঔষধেৰে ভৰিছে বজাৰ। চৰকাৰৰ ঔষধ পৰীক্ষণ কৰ্তৃপক্ষই চলোৱা পৰীক্ষাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰক সংস্থাই 1,06,150 বিধ ঔষধৰ নমুনা পৰীক্ষা কৰি 2,988 বিধ ঔষধেই নিম্নমানৰ বুলি ধৰা পেলাইছে। ইয়াৰ উপৰিও 282 বিধ ঔষধে নকল বুলি ধৰা পৰিছে। কৰ্তৃপক্ষই ইতিমধ্যেই ঔষধ প্ৰস্তুত, বিক্ৰী আৰু বিতৰকৰ বিৰুদ্ধে 604টা গোচৰ ৰুজু কৰিছে। সেই অনুসৰি 5 শতাধিক ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। এনে প্ৰতিষ্ঠানে ঔষধ প্ৰস্তুত কৰা আইন অমান্য কৰাৰ বাবে অনুজ্ঞাপত্ৰ সাময়িকভাৱে বা বন্ধ বা বাতিলো হ'ব পাৰে।
চৰকাৰৰ কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰক সংস্থা চমুকৈ CDSCOয়ে শেহতীয়াকৈ নিম্নমানৰ তথা নকল ঔষধৰ বিৰুদ্ধে দেশজুৰি চলাইছিল অভিযান বিভিন্ন ঔষধ প্ৰস্তুত কৰা প্ৰায় 10,500টা গোটত অভিযান চলাইছিল সেই অভিযানতে বহু প্ৰতিষ্ঠানে নিয়ম অৱমাননা কৰি ঔষধ প্ৰস্তুত কৰাৰ তথ্য পোহৰলৈ আহিছে অভিযানৰ অন্তত বিভাগটোৱে দিয়া প্ৰতিবেদন অনুসৰি ৰাজ্য চৰকাৰৰ পঞ্জীয়ক সংস্থাই ব্যৱস্থা গ্ৰহণ কৰিছে কোনো প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ সাময়িকভাৱে বা সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে আনহাতে ঔষধ নিয়ন্ত্ৰক সংস্থাৰ নিয়ম নমনা প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে হঠাৎ সলনি হল নলবাৰীৰ জিলা আয়ুক্তৰ ৰূপত কাৰ্যালয় দেখিবলৈ পোৱা হল এজন শিক্ষকক নলবাৰী জাতীয় বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক মৃন্ময় কলিতাক এদিনৰ বাবে দেখিবলৈ পোৱা হল জিলা আয়ুক্তৰ ৰূপত মুখ্যমন্ত্ৰীৰ ওচৰত জনোৱা আবেদনৰ ভিত্তিত মৃন্ময় কলিতাক এই সুবিধা দিলে জিলা প্ৰশাসনে ভৱিষ্যত প্ৰজন্মক অসামৰিক সেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে শিক্ষক মৃন্ময় কলিতাৰ এই বিশেষ পদক্ষেপ জিলা আয়ুক্ত হৈ কেইবাখনো সভাত অংশগ্ৰহণ কৰে শিক্ষক মৃন্ময় কলিতাই লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বিভিন্ন কাম কাজ পৰিদৰ্শন কৰে এদিনৰ আয়ুক্ত মৃন্ময় কলিতাই ভৱিষ্যতে এনেকুৱা এটা সপোন আছে মোৰ গতিকে তাৰ ওপৰতো কাম কৰি আছো বাকি মই নৱপ্ৰজন্মক আহ্বান জনাম এই লাইনটোৰ প্ৰতি আকৰ্ষিত হ'ব লাগে সমাজৰ হকে কাম কৰিবৰ বাবে এটা বহুত ভাল এটা প্লেটফৰ্ম গতিকে তেওঁলোকে আগবাঢ়ি আহিব লাগে তেওঁলোকে যাতে ইয়ালৈ আগবাঢ়ি আহি তেওঁলোকে এজ এ চিভিল সাৰ্ভেণ্ট হিচাপে মানুহৰ সহায় কৰিব পাৰে কাৰণ আজিৰ দিনটোত এনেকুৱা এটা প্লেটফৰ্ম বেলেগত নাপায় আপুনি গতিকে তেওঁলোকে আগবাঢ়ি আহক আৰু ভালদৰে পঢ়ক ভালদৰে পঢ়ি কিনে APSC ক্লিয়াৰ কৰি UPSC ক্লিয়াৰ কৰি এই ড্ৰিম জবটো লওক এইটোৱে আহ্বান জনাম যে মানে যিটো অৱেৰনেছ নিশ্চিতভাৱে আপোনালোকেও যিহেতু কভাৰ কৰি আছে অৱেৰনেছ এটা বাঢ়িব আৰু আমাৰ অসমৰ নিচিনা ৰাজ্য এখনত মেধাৰ কোনো অভাৱ নাই আৰু কিন্তু সেই মৰ্মে হয়তো আমাৰ ছাত্ৰ ছাত্ৰী ইমান আগবাঢ়ি অহা নাই তে মোৰ অন্তৰৰ পৰা সদায় চিভিল সাৰ্ভিস 2006 যেতিয়া প্ৰথমবাৰ ক্লিয়াৰ কৰিছিলোঁ এই ইমান প্ৰায় 20 বছৰে হ'ব সেই তেতিয়াৰ পৰাই মোৰ এইটোৱে আগ্ৰহ আছিল আৰু যেতিয়া মই প্ৰথম ক্লিয়াৰ কৰিছিলোঁ তেতিয়া হয়তো মাজতে বহুত বছৰ কোনো অসমৰ মানুহ নাছিলে সেইকাৰণে মই এইটোৱে মানে মোৰ ইচ্ছা থাকিব বা ঈশ্বৰৰ আগত প্ৰাৰ্থনা থাকিব যে আৰু বহুত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আৰু আগবাঢ়ি আহে আমাৰ ষ্টেটখনৰ কোনো অভাৱ নাই টেলেণ্টৰ কোনো অভাৱ নাই আৰু এনেদৰে আগবাঢ়ি আহে আৰু যিখিনি চিভিল সাৰ্ভিসত থাকি যিখিনি ৰাইজক সেৱা কৰাৰ যিটো সুযোগ পায় আৰু কতোৱে নাপায় যেটো ৰাতিপুৱাৰ পৰা মানে ধৰক প্ৰত্যেকটো কামে আমি যেটো কৰো প্ৰত্যেকটো কামে এটা মানে ৰাইজৰ হিতৰ কাৰণে লোৱা হয় আৰু সেই সজাগতাটো মানুহৰ মাজত আমাৰ বিশেষকৈ নৱপ্ৰজন্মৰ মাজত আহিলে মই ভাবো যে আৰু বেছি আমাৰ নৱপ্ৰজন্ম এই যিকোনো ধৰণৰ এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত তেওঁলোক এট্ৰেক্টেড হ'ব আকৰ্ষণ পাব আলু পিয়াজৰ পিছত এইবাৰ বাঢ়িল অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানিকৃত কণীৰ দাম বিগত সপ্তাহত প্ৰতি কাৰ্টুন কণীৰ পাইকাৰী মূল্য 1370 টকাৰ পৰা 1380 টকা আছিল যদিও বৰ্তমান 1500 টকাৰ পৰা 1550 টকা হৈছে গৈ ইয়া কেৱল চহৰৰ তথ্যহে গ্ৰামাঞ্চলত ইয়াতকৈ অধিক হাৰত বাঢ়িছে কণীৰ দাম ইয়াৰ পৰিপ্ৰেক্ষিতত বাৰুকৈ বিমূৰত পৰিছে গ্ৰাহকৰ লগতে সৰু সৰু ব্যৱসায়ীসকল আলু পিয়াজৰ পিছত এবাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে কণীৰ দাম অন্ধ্ৰৰ কণীৰ দাম নিতৌ বৃদ্ধি পাইছে যাৰ ফলত গ্ৰাহক আৰু ব্যৱসায়ী সকলোৰে মাজত হাহাকাৰ লাগিছে মই বৰ্তমান আছো শিৱসাগৰৰ চহৰ মাজমজিয়াত আৰু এই শিৱসাগৰ চহৰৰ এই যিবিলাক দেখিছে পাইকাৰী হাৰত তেওঁলোকে ইয়াৰ কণী অন্ধ্ৰৰ কণী তেওঁলোকে আমদানি কৰে আৰু ইয়াৰ পৰা পাইকাৰী মূল্যত যোগান ধৰে কিন্তু এই কণীৰ দাম খাবলৈ এতিয়া মানুহৰ আচলতে ভয় শংকা হৈছে কাৰণ দামে নুকুলাইছে তেওঁলোকৰ বাজেটে নুকুলাইছে কি কাৰণেনো দাম বাঢ়িছে সেই বিষয়ে আমি জানিব বিচাৰিম ইয়াত যিসকল ব্যৱসায়ী আছে পাইকাৰী হাৰত তেওঁলোকে দিয়ে কণীৰ দাম অস্বাভাৱিক হাৰত বাঢ়িছে কাৰণটো কি ইয়াক একো আমি কাৰণ ধৰিবই পৰা নাই বৰ্তমান দিনক দিনে কিয় মানে বাঢ়িছে এইটো তেওঁলোকে হয়তো মনোবলী ব্যৱসায়ো হ'ব পাৰে আমি অন্ধ্ৰপ্ৰদেশৰ পৰা আনো কিমান মান আনে আপোনালোকে আমাৰ প্ৰায় গাড়ীত আহে 1344 কাৰ্টন আহে 1288 এনেকৈ কণী প্ৰতিদিনে নহয় সপ্তাহত দুখন গাড়ী আমি ৰিচিভ কৰোঁ এতিয়া দাম কিমানকে বাঢ়িছে নিতৌ মানে কি এতিয়া প্ৰায় তাৰ আগত আছিল হেৰি আছিলে
1380 টকা আছিলে ইটো সপ্তাহত, এতিয়া আমাৰ 1470 টকা হ'লগৈ, আকৌ 1500 টকা বৰ্তমান, কাইলৈ 1500 টকা হ'বগৈ, চলি আছে। কাৰণ একোৱে ধৰিব পৰা নাই, খালি বাঢ়ি গৈ আছে। জেগাতে বাঢ়িছে, পৰিবহনৰ ক্ষেত্ৰত নহয়, জেগাতে বাঢ়িছে। তেওঁলোকৰ পৰিবহনৰ খৰচ আছে যথেষ্ট, কিন্তু জেগাতে বাঢ়িছে বুলি ভাবোঁ। এই ক্ষেত্ৰত আমি সমস্যাত পৰিছোঁ কি, বিভিন্ন যিজনে কণী কিনিবৰ কাৰণে নোৱাৰিছে, তেওঁলোকৰ বাজেটটো বিশেষ বেছি প্ৰয়োজন হৈ পৰিছে, সেইটো কথাৰ কাৰণে তেওঁলোকে ক্ৰয় কৰিব নোৱাৰিছে। এইটো আমাৰ সমস্যা হয়, আচলতে কণী অনায়ে তেওঁলোকে বাদ দিছে। মই দেখুৱাইছোঁ এইটো যিটো গুদাম, এই গুদামটো এক প্ৰকাৰ খালী হৈ আছে। শিৱসাগৰ চহৰৰ এই স্থানসমূহৰ পৰাই বিভিন্ন প্ৰান্তলৈ যায় আৰু শিৱসাগৰত নিতৌ 10 লাখৰো অধিক কণী প্ৰয়োজন হয়। এক সপ্তাহত 10-15 লাখৰো অধিক কণীৰ প্ৰয়োজন হয়। কিন্তু এতিয়া এই কণী খাবলৈ মানুহে আচলতে চিন্তা কৰিবলগীয়া হৈছে। এগৰাকী গ্ৰাহক আহিছে, মই বাইদেউ গৃহিণী, আপুনি কণী নিবলৈ আহিছে, কলৈ নিব? হয়, মোৰ দোকান আছে, দোকানৰ কাৰণে। হয়, দাম বাঢ়িছে। হয়, কি ক'ব? বহুত বাঢ়িছে, কি ক'ব, চৰকাৰে ইয়াৰ পদক্ষেপ লোৱা নাই। প্ৰত্যেকটো বস্তুৰে দাম বাঢ়িছে, গ্ৰাহকৰো অসুবিধা হয়, আমি দোকানীও অসুবিধা হয় বিকিবলৈ। মহানগৰীৰ জনতা ভৱনৰ সন্মুখত এগৰাকী কিশোৰীক উদ্ধাৰ। জনতা ভৱনৰ সন্মুখত কান্দি থকা অৱস্থাত উদ্ধাৰ কিশোৰীগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ। শাৰীৰিক অত্যাচাৰৰ বলি হৈ ঘৰৰ পৰা পলাই আহিল কিশোৰীগৰাকী। পৰৱৰ্তী সময়ত একাংশ প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিয়ে চাইল্ড লাইনত। কিশোৰীগৰাকীক দিছপুৰ আৰক্ষীৰ সহযোগত চাইল্ড লাইনে উদ্ধাৰ কৰে। শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা কিশোৰীগৰাকীৰ ঘৰ ছয়গাঁৱত। মানুহ এজনীয়ে ফোন কৰিছিলে যে ছোৱালী এজনী পাইছে। মই চাইল্ড হেল্পলাইনত কৰোঁ, 1098 আমাৰ টোল ফ্ৰী নাম্বাৰ হয়, তাত ফোন কৰিছিলে যে ছোৱালী এজনী পাইছে। তেতিয়া আমি দিছপুৰ থানাৰ লগত কণ্টেক্ট কৰিলোঁ, তাৰপিছত থানাত গৈ ছোৱালীজনী ৰেস্কিউ কৰিলোঁ। এতিয়া মই তাইক আমাৰ হেৰিত লৈ লৈছোঁ। ছোৱালীজনী ছেক্ৰেটেৰিয়েটৰ সন্মুখত বহি আছিলে, মানুহ এজনীয়ে পাই আমাক ফোন কৰিছিলে। মানুহজনী আহিয়ে ইয়াতে দি থৈ গৈছে। কি বুলি কৈছে, তাই সুধিলে নে আপোনালোকে? তাই সুধিছিলোঁ, তাইৰ মানে ঘৰ ছয়গাঁৱত, কোনোবা মানে কাম কৰিবলৈ আনিছিলে, তাতে তাইক মাৰধৰ কৰিছে। আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। বিৰিঞ্চি, কিশোৰীগৰাকীক উদ্ধাৰ কৰা হ'ল, এনেদৰে নিৰ্যাতনৰ বলি হোৱা বুলি জানিব পৰা হৈছে, শাৰীৰিক অত্যাচাৰৰ বলি হৈছে। কাৰ ঘৰত আছিল, গুৱাহাটীৰ ক'ত আছিল, কি ধৰণৰ তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে? নিশ্চয় জানতে যে আচলতে যিগৰাকী কিশোৰীক উদ্ধাৰ কৰা হৈছে, সেই কিশোৰীগৰাকী আচলতে যথেষ্ট ভয় ভীতি খাই আচলতে তেওঁ পলাই আহিছে বুলি কৈছে। এই মুহূৰ্তত তেওঁ কাৰ ঘৰত আছিল বা তেওঁৰ ঘৰৰ আচলতে ছয়গাঁৱত বুলি কৈছে, কিন্তু তেওঁৰ পিতৃৰ নাম বা মাতৃৰ নাম, পৰিয়ালৰ এই সকলোখিনি কথা কিন্তু ক'ব পৰা নাই। কাৰণ যেতিয়া আৰক্ষী দেখিছে বা লগত বেলেগ অচিনাকি মানুহ দেখিছে, তাৰ বাবে হয়তো তেওঁ ভয় খাই তেনেধৰণৰ এটা পৰিৱেশ হ'ব পাৰে। গতিকে আৰু যিহেতু চাইল্ড লাইনে কিশোৰীগৰাকীক এই মুহূৰ্তত লৈ গৈছে, ধুনীয়াকে তেওঁলোকে তাতে সোধা পোছা কৰিম বুলি কৈছে। তাৰ পাছতহে আচলতে স্পষ্ট হ'ব আচলতে ছোৱালীগৰাকী ছয়গাঁৱৰ কোন অঞ্চলৰ কোনে আনিছিল। কিন্তু প্ৰথম কথাটো হৈছে মহানগৰীত এনেধৰণৰ এটা ঘটনা অতি আচলতে চাঞ্চল্যকৰ ঘটনা, যে এটা পৰিয়ালে তেওঁক লৈ আহিছিল কাম কৰিবলৈ বা পঢ়ুৱাম বুলি কিছু প্ৰলোভন লৈ, কিন্তু পিছত কাম কৰিব লগাইছিল ঘৰৰ। তাৰ পাছত কিশোৰীগৰাকীক দিনে অত্যাচাৰ কৰিবলৈ হ'লে, সেই অত্যাচাৰত বলি হৈ এটা কথা অনুমান পোৱা যায়, অত্যাচাৰৰ বলি হৈ মহানগৰী কোনো ৰাস্তা পথ চিনি নোপোৱা এগৰাকী কিশোৰী, এগৰাকী কণমানি আহি জনতা ভৱনৰ সন্মুখ পাইছে, তেতিয়াহ'লে সেই কথাখিনি সহজে অনুমেয় যে কিমান অত্যাচাৰৰ আচলতে বলি হৈছিল। গতিকে সেই পৰিয়ালটোৰ বিৰুদ্ধে যিহেতু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে, যেতিয়া সকলোখিনি তথ্য কিশোৰীগৰাকীয়ে দিব পাৰিব চাইল্ড লাইনৰ হাতত, সেই যিগৰাকী তেওঁৰ কেয়াৰটেকাৰ হিচাপে আছে, তেওঁ ইতিমধ্যে সোধা পোছা কৰি আছে খুব মৰমে। কিন্তু তেওঁ কিশোৰীগৰাকী যথেষ্ট ভয় খাইছে। কিন্তু তাৰ আঁৰৰ যিখন ছবি কথা যদি এই মুহূৰ্তত পোৱা যায়, যে জনতা ভৱনৰ সন্মুখত আহি কান্দি কান্দি বহি হ'লে একাংশ লোকে যেতিয়া প্ৰত্যক্ষ কৰিছিল কিশোৰীক, তাৰপিছত আৰক্ষীক খবৰ দিলে, লগে লগে আৰক্ষীয়ে চাইল্ড লাইনক খবৰ দিলে, যেতিয়া আহি তেওঁলোকে সোধা পোছা কৰি তেওঁলোকে উদ্ধাৰ কৰিছে। কিন্তু এই ভয়ংকৰ ছবিখন যে একাংশ লোকৰ যে মানে পৰিয়াল, যথেষ্ট দৰিদ্ৰ পৰিয়ালৰ যে কিশোৰী যে আছিলে এনেধৰণে টাৰ্গেট কৰা হয়, সেয়া বন্ধ কৰা কামৰ কাৰণে হওক বা শিশুৰ অধিকাৰ আইন এনেদৰে উলংঘা কৰি বাৰে বাৰে শিশু শ্ৰমিকৰ ওপৰত এনেধৰণৰ নিৰ্যাতনৰ ঘটনাই উদ্বিগ্ন কৰি তোলে সকলোকে। ধন্যবাদ বিৰিঞ্চি। ইয়াৰে সৈতে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।